শিৱসাগৰৰ পৰা এই উপহাৰটো পঠিয়াইছে এয়া নমিতা ফুকন বাইদেৱে এই কাপোৰযোৰ পঠিয়াইছে শিৱসাগৰৰ পৰা কিয় পঠিয়াইছে সেয়া আপোনালোকক জনাম আৰু এটা কথা কি জানেনে যদিহে আমি সৎ পথত থাকি শুদ্ধ ৰূপত কিছুমান কাম কৰোঁ বা আমাৰ যদি লক্ষ্য উদ্দেশ্য সৎ হয় মহৎ হয় তেতিয়াহ'লে আমি নিজে সেই কামৰ পৰা ফলাফল বিচৰাৰ কোনো প্ৰয়োজনে নাথাকে মাথো আমি কামখিনি 100% কৰিব লাগে আৰু সৎভাৱে কৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়াহ'লে আমাৰ ফলাফল ভাল হোৱাৰ লগতে আমাৰ সকলোখিনি দিশতে আমি আগবাঢ়ি যাব পাৰোঁ সেয়া মই বিশ্বাস কৰি আহিছোঁ গতিকে এই কাপোৰযোৰ নমিতা ফুকন বাইদেৱে পঠিওৱাৰ কাৰণটো হৈছে প্ৰথম কাৰণটো হৈছে তেওঁ মোৰ পৰা কাটিং ভিডিঅ' চাই পেলাই নিজৰ ব্লাউজ নিজে চিলাবলৈ শিকিছে দহি বটিবলৈ শিকিছে লগতে চাদৰত পটি লগোৱা মেখেলাত ফলছ লগোৱা এই সকলোবোৰ তেওঁ শিকিছে আগতে তেওঁৰ মেচিন নাছিলে আৰু মোকে তেওঁ সুধিছিলে যে কি মেচিন ল'লে ভাল হ'ব ভণ্টি বা কেনেদৰে কি কৰিব পাৰোঁ তেনেদৰে মই কাটিঙৰ ভিডিঅ' যেতিয়া পেজত দিছিলোঁ তেতিয়াই তেওঁ শিকিছিল আৰু তাৰ পিছত যেতিয়া মই অনলাইন ক্লাছ কৰিলোঁ প্ৰথম গ্ৰুপটো তাতো তেওঁ জইন হৈ পেলাই শিকিলে আৰু এতিয়া তেওঁ সম্পূৰ্ণৰূপে ব্লাউজটো চিলাব পৰা হ'ল লগতে 10জনকো চিলাই দিব পৰা হৈছে বুলি মোক জনাইছে লগতে ব্লাউজৰ ভিডিঅ' বা তেওঁ ফটোসমূহো দেখুৱাইছে মোৰ বহুত বেছি ভাল লাগিছে আৰু সেইবাবে তেওঁ মোলৈ এইখিনি মৰম পঠিয়াইছে আৰু এটা কথা অতি বেছি দিন হোৱা নাই আজি এমাহ ডেৰ মাহ মান হৈছে তেওঁ এখন বুটিক অপেনিং কৰিছে নিজৰ ঘৰতে শিৱসাগৰত আৰু তাত আপোনালোকে বিভিন্ন ধৰণৰ কাপোৰ একেবাৰে ৰেহাই মূল্যত বা ধৰি লওক আপোনালোকে বহুত বেছি দাম নহয় হিচাপৰ দাম হয় নিশ্চিন্ত মনে আপোনালোকে কাপোৰসমূহ ক্ৰয় কৰিব পাৰিব ডেছক্ৰিপশ্যনত মই নাম্বাৰটো দি দিম আপোনালোকে ল'ব পাৰিব যিসকলে ইচ্ছা কৰে বা বিচাৰে তেওঁৰ লগত কথা পাতিবলৈ বা কাপোৰসমূহ চাবলৈ আৰু মোলৈও তেওঁ এই মৰমটো পঠিয়াইছে ভাল লাগিছে যিহেতুকে মেখেলা চাদৰৰ প্ৰতি এনেও এটা মোৰ দুৰ্বলতা আছে উপহাৰ মোক দিয়াৰ প্ৰয়োজন নাই আগতেও কৈছোঁ আগতেও দুগৰাকী বাইয়ে মেখেলা চাদৰ পঠিয়াইছিল যিহেতুকে ভাল পাওঁ মেখেলা চাদৰ সেইটো ছোৱালী মহিলাসকলে ভালেই পায় তথাপিও উপহাৰৰ প্ৰয়োজন নাই আপোনালোকে আশীৰ্বাদ দিব যদি কিবা ভুল দেখে আঙুলিয়াই দিব মই শুধৰাই পেলাই শুদ্ধ পথত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম অনাগত দিনত কাপোৰযোৰ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ এইযোৰ ডাইটছৰ কেইটামান আচলতে ভাগ থাকে এইটো ডাইটছৰে এটা কৈছে কোৱালিটি বুলি পেলাই নাজানো কিমান দূৰ কি কাৰণ যিহেতুকে ইমান ভালকৈ মই নাজানো এনেকুৱা ধৰণৰ কালাৰটো ভাল লাগিছে পিন্ধি পেলাই আপোনালোকক দেখুৱাম আৰু ব্লাউজটো মই চিলাই দেখুৱাম কাপোৰযোৰ মৰম লাগিছে সঁচাকৈয়ে বাইদেউ আপোনালৈ অশেষ ধন্যবাদ প্ৰয়োজন নাছিলে তথাপিও মৰম হিচাপে দিছে মই গ্ৰহণ কৰিছোঁ এয়া সঁচাকৈ ভাল লাগিছে কাপোৰযোৰ এয়া আশা কৰোঁ আপোনালোকৰো ভালেই লাগিছে এয়া আৰু মই আগতেও আপোনালোকক কৈছিলোঁ যে মোৰ ইনষ্টাগ্ৰামত যদি 5000 ফলোৱাৰ্ছ সম্পূৰ্ণ হয় লাইভ আহিবলৈ সুবিধা হ'ব আপোনালোকৰ লগত মত বিনিময় কিছু কথা পাতিব পাৰিম কাৰণ ফেচবুকত তেনেকৈ সদায় লাইভ আহি থাকিব ভাল নালাগে আৰু মই অহাও নাই আজিলৈকে কাৰণ যিহেতুকে মোৰ পিতৃ বয়সৰ বয়সস্থজনো আছে গতিকে সকলো কথা তেনেকৈ উপস্থাপন কৰিব নোৱাৰোঁ বা গোটেইখিনি চাব লাগে সেইবাবে মই ভাবিছোঁ ইনষ্টাগ্ৰামতে লাইভ আহিম কথা পাতিম মুকলিমূৰীয়াভাৱে যিহেতু উঠি অহা প্ৰজন্মটো ইনষ্টাগ্ৰাম সকলোৰে আছে সেইবাবে যদিহে 5000 ফলোৱাৰ্ছ সম্পূৰ্ণ হয় আগতেও কৈছিলোঁ মোৰ ফালৰ পৰা 3টা উপহাৰ মই পঠিয়াম 3জন নিৰ্দিষ্ট মই বিচাৰ কৰি পেলাই কিন্তু তেতিয়া মোৰ 5000 ফলোৱাৰ্ছ সম্পূৰ্ণ নহ'ল আৰু সেইবাবে মই উপহাৰকেইটা নপঠিয়ালোঁ মানে পঠিওৱা নহ'ল যিহেতুকে এটা কথা দিছিলোঁ এতিয়া পুনৰ কৈছোঁ কাৰণ মই ইমানবোৰ উপহাৰ পাই থাকোঁ গতিকে মোৰো মন যায় আপোনালোকলৈ কিবা এটা আগবঢ়াবলৈ গতিকে এনেইতো মানে আগবঢ়ালে ধৰি লওক কি হিচাপত আগবঢ়াম এটা যদি দিশ থাকে ৰাস্তা থাকে তেতিয়াহ'লে সুবিধা হয় সেইবাবে ইনষ্টাগ্ৰামত যদি ফ'ল' কৰে আপোনালোকে 5000 ফলোৱাৰ যদি সম্পূৰ্ণ হয় মোৰ এসপ্তাহৰ ভিতৰত মই 3টা উপহাৰ পঠিয়াম ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখনেই আছে ইনষ্টাগ্ৰামত আচলতে ৰিলছৰ মানুহ নহয় তথাপিও এটা দুটা কেতিয়াবা বনাওঁ কিন্তু কথা পতাৰ হাবিয়াস আছে আপোনালোকৰ লগত সেইবাবে মই কৈছোঁ যাতে ফ'ল' কৰে আপোনালোকে ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখন আছে ফ'ল' কৰিব কথা পাতিম আমি লাইভ আহিম
গতিকে সিমানখিনি আৰু বাইদেউলৈ বহুত বেছি মৰম যাচিছোঁ। ডেছক্ৰিপশ্যনত নাম্বাৰটো থাকিব, আপোনালোকে খুব সুন্দৰকৈ তাত বাইদেউৰ লগত কথা পাতিবও পাৰিব আৰু যদি কিবা পচন্দ হয় অৰ্ডাৰো দিব পাৰিব। জোৰ জবৰদস্তি নাই, নিজৰ ইচ্ছা যিহেতুকে পচন্দ অপচন্দটো। গতিকে বহুত ধুনীয়া কাপোৰযোৰ এয়া দেখিছে আপোনালোকে, পিন্ধি পেলাই দেখুৱাম কোনোবা ঠাইত বা চিলাওতেও আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। মৰমবোৰে আপোনালোকৰ সঁচাকৈ জীয়াই তোলে, নতুন নতুন ভিডিঅ' বনাবলৈ আগ্ৰহী কৰি তোলে আৰু ভাল ভাল এটা বিষয় উপস্থাপন কৰিবলৈ সদায় মই চেষ্টা কৰিম। আপোনালোকে নিজৰ ছোৱালী বুলি, ভণ্টি বুলি, বা বুলি যদি কিবা ভুল দেখে আঙুলিয়াই দিব, মই শুধৰাই সদায় শুদ্ধ পথত উপস্থাপন কৰিম। আপোনালোকৰ পৰাও বহুখিনি শিকিছোঁ, অনাগত দিনত শিকি যাম। আৰু যদি মোৰ বিষয়ে কিবা জানিব লগা থাকে আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত কৰিব পাৰিব, মই নেক্সট ভিডিঅ' যোগে আপোনালোকক জনাম। এয়া আৰু দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানতে এৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম আপোনালোকক। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব।